যোৱা 5 বছৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসমৰ বিকাশ আৰু অসমৰ সুৰক্ষাই এক বিশেষ মাত্ৰা পাইছিল আৰু সেইকাৰণে এই বছৰ অসমৰ ৰাইজে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি যথেষ্ট আস্থা বিশ্বাস দেখুৱাইছিল। সেই একেধৰণে আমাৰ বিধায়িনী দলৰ প্ৰতিগৰাকী বিধায়ক আৰু NDAৰ প্ৰতিগৰাকী বিধায়কে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমাৰ বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰিছে। গতিকে অহা 12 তাৰিখে আমাৰ নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব আৰু আমি সকলোৱে অত্যন্ত গৌৰৱান্বিত হৈছো, আনন্দিত হৈছো। মৰ্নিং শ্ব'জডে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গত দিনবিলাকত তেখেতৰ কামৰ যি নীতি গতি সেইটোৰ ওপৰত প্ৰভাৱিত হৈ 102টা চিটত এতিয়া আমাৰ NDA যে পাইছে আৰু ইয়াক আৰু ত্বৰান্বিত হ'ব, এইটো আপোনালোকে একেবাৰে চাই থাকক। ডে 1ৰ পৰাই তেখেতৰ যি এই ডেভেলপমেণ্টৰ ব্যৱস্থা, এই ব্যৱস্থাত তেখেতে মনোনিৱেশ কৰিছে আৰু মই আপোনালোকক এটা কথা ক'লো যে অসমখন 3খন ৰাজ্যৰ ভিতৰত যে হ'ব এই সপোন সাকাৰ কৰিব আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। আজিৰ পৰাই তেখেতে কামত মনোনিৱেশ কৰিব, এইটো ঠিক। আৰু এইটো ইয়াত আপোনালোকে দ্বিধাবোধভাৱে অসমখন আৰু যথেষ্ট উন্নতি হ'ব আৰু যিখিনি কাম কৰিবলগীয়া আছে এইখিনি কাম হ'ব। খুব ভাল লাগিল। ইয়াতকে গৌৰৱময় দিন, সৌভাগ্যময় দিন আমি বিধায়ক হিচাপে আমি আৰু নেপাম। আমি আশা কৰিছোঁ ভাৰতীয় জনতা পাৰ্টি আৰু NDA চৰকাৰখন সফলতা অৰ্জন কৰে। 5 বছৰৰ কাৰণে এইটো হিমন্ত বিশ্ব শৰ্মাৰ 2O আৰু এইটোত উন্নয়নৰ ৰকেট নহয়, এবাৰ উন্নয়নৰ মিছাইল পাব অসমে। আমি 102 গৰাকী বিধায়ক খুব গৌৰৱান্বিত। একমাত্ৰ এটাই কাৰণ, এগৰাকী বিকাশ পুৰুষৰ হাতত অসমৰ বিকাশৰ দায়িত্ব আমি পুনৰ দিবলৈ সক্ষম হৈছোঁ। সেই সুবিধা, সেই সৌভাগ্য ভগৱানে আমাক অৰ্পণ কৰিছে। গতিকে আমি আটাই সুখী আৰু আমি আশাবাদী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমখন বিকাশ আৰু বিৰাসত দুটা দিশতে অসমখনক আগুৱাই লৈ যাব পাৰিব। ইয়াতকৈ হয়তো আনন্দৰ বিষয় একো থাকিব নোৱাৰে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পুনৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন যি NDA চৰকাৰ অসমত নেতৃত্ব দিবলৈ গৈ আছে। আমি খুব আশাবাদী আৰু আমি প্ৰথমৰ পৰাই আশাবাদী যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ পুনৰ মুখ্যমন্ত্ৰী হ'ব আৰু অসমৰ জনসাধাৰণক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত বিশ্বাস ৰাখিয়ে পুনৰবাৰ অসমত যি মিত্ৰজোঁটৰ চৰকাৰ, এই চৰকাৰ প্ৰতিষ্ঠা কৰিছে। গতিকে আমি যথেষ্ট আশাবাদী অনাগত দিনত অসমৰ ৰাইজৰ যি আশা আকাংক্ষা সেইখিনি পূৰণ কৰিবলৈ সক্ষম হ'ব আৰু অসমৰ আমি ভবা ধৰণে প্ৰত্যেকটো সমষ্টিতে সুন্দৰভাৱে কামবিলাক নিয়াৰিকৈ চলি যাব।